নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি অসম হিষ্ট্ৰী যেটো আমি এমসিকিউ সেশন স্টাৰ্ট কৰিছিলো তাৰ পাৰ্ট 4 ৰ ওপৰত আলোচনা কৰিম। আজি 82 নম্বৰ কোৱেশ্চনটো হৈছে ৰংঘৰ was constructed during the period of ৰংঘৰ নিৰ্মাণ কাৰ দিনত হৈছিল কাৰ সময়ত হৈছিল হেতু সুধিছে। এটা চাওক এই প্ৰশ্নটো একাৰণে মই লৈছো বহুতে ইয়াৰ উত্তৰটো দিব ৰুদ্ৰসিংহ, ঠিক আছে, কিন্তু ইয়াৰ যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে প্ৰমত্ত সিংহ, ঠিক আছে। পৰীক্ষাত আপোনালোকে প্ৰমত্ত সিংহ লিখিব। ৰুদ্ৰসিংহই প্ৰথম স্টাৰ্ট কৰিছিল যেটো আমাৰ ৰংঘৰ হেতু স্টাৰ্ট কৰিছিল, কিন্তু প্ৰমত্ত সিংহৰ দিনত হেতু কমপ্লিট হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰমত্ত সিংহ। এই প্ৰশ্নটো পৰীক্ষাত এতিয়ালৈকে বহুতবাৰ আহি গৈছে। কোৱেশ্চন নম্বৰ 83 সুধিছে আহোম ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰা হৈছিল। আহোম ৰাজ্যৰ যেটো প্ৰথম ৰাজধানী আছিল হেতু ক'ত প্ৰতিষ্ঠা কৰিছিল হেতু সুধিছে। অপচন দিছে খাসপুৰ, অপচন বি দিছে চৰাইদেউ, অপচন চি দিছে ডিমাপুৰ, অপচন ডি দিছে ৰংপুৰ। তো সকলোৱে আমি জানো আমাৰ যেটো চৰাইদেউ আছে ন, তাতে আহোম ৰাজ্যৰ প্ৰথমটো ৰাজধানী স্থাপন কৰা হৈছিল কেতিয়া 1253 চনত। মনত ৰাখিব, চনটো হয়তো মনত ৰাখিব। আৰু যিখন আমাৰ শেষৰ ৰাজধানী আছিল সেইখন আছিল আমাৰ যোৰহাট। বুজি পাইছে? যোৰহাট আছিল আমাৰ শেষৰখন আৰু চৰাইদেউ আছিল আমাৰ প্ৰথমখন। এইগিটা পৰীক্ষাত কিন্তু বহুতবাৰ আহে। আপোনালোকে যদি আগৰ কেইটা সেশন চোৱা নাই, ঠিক আছে, 1 2 3 তিনটা আমি অলৰেডি আলোচনা কৰিলো, এই সেশন গিটা চাই যাব। এনেকৈ আমি ক্ৰমান্বয়ে 1000 এমসিকিউ আলোচনা কৰিম অসম হিষ্ট্ৰীৰ ওপৰত। কোৱেশ্চন নম্বৰ 84 সুধিছে হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰগোহাঁই এণ্ড বুঢ়াগোহাঁই। অপচন দিছে চুকাফা, অপচন বি দিছে চুতীয়ফা, অপচন চি দিছে সুবিনফা, অপচন ডি দিছে চুডাংফা। তো ইয়াতে অপচন আহিয়ে গৈছে এনসাৰটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফা। বৰগোহাঁই আৰু বুঢ়াগোহাঁই যেটো পদ আছিল হেতু চুকাফাই সৃষ্টি কৰিছিল। কোৱেশ্চন নম্বৰ 85 সুধিছে কোনজন আহোম শাসকক বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল। হুইচ আহোম ৰুলাৰ ৱাজ নন এজ বামুণী কোঁৱৰ। অপচন এ দিছে সুচেনফা, অপচন বি দিছে সুপিমফা, অপচন চি দিছে চুডাংফা, অপচন ডি দিছে চুহুংমুং। তো এটো সকলোৱে জানে বামুণী কোঁৱৰ কোন হয় আমাৰ চুডাংফা, ঠিক আছে। চুডাংফা হৈছে আমাৰ বামুণী কোঁৱৰ। চুহুংমুঙক কি বুলি কোৱা হয়? চুহুংমুঙক কোৱা হয় দিহিঙীয়া ৰজা। এইবিলাক বস্তু মনত ৰাখিব, পৰীক্ষাত খুব আহি থাকে, একদম কমন কুৱেশ্যন হয় এইবিলাক। বুজি পাইছে? কোৱেশ্চন নম্বৰ 86 সুধিছে কোনজন কোচ শাসকে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। তো এই কুৱেশ্যনটো এতিয়ালৈকে বহুতবাৰ আহি আছে, ৰিপিটেড কুৱেশ্যন হয় এইবিলাক। অপচন এ দিছে বিশ্বসিংহ, অপচন বি দিছে শিৱসিংহ, অপচন চি দিছে নৰকাসুৰ, অপচন ডি দিছে নৰনাৰায়ণ। তো সকলোৱে জানে যে আমাৰ কামাখ্যা মন্দিৰটো নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল। তো এইখিনিতে আপোনালোকক মই এটা কথা সুধিব বিচাৰিছো, আপোনালোকে আমি যিবিলাক কুৱেশ্যন দিছো সেই কুৱেশ্যনবিলাকত এই অপচনসমূহ ৰখাটো ভাল পায় নে নাপায় মোক এবাৰ জনাব, ঠিক আছে। কাৰণ মই বহুতৰ পৰা শুনিছো বা বহুতে কমেন্টও কৰিছে কিছুমান লোকে যে অপচনখিনি দিব নালাগে বা কিবা কৰিব লাগে। সেইকাৰণে মই আপোনালোকক ইয়াতে ক্লিয়াৰলি সুধিছো যে এই অপচনখিনি আপোনালোকে ৰাখিলে ভাল পায় নে ডাইৰেক্ট কুৱেশ্যনটো কৰি এনসাৰটো কৈ দিলে ভাল পায়, সেইটো মোক জনাব। কাৰণ আমি অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে আনিবলগীয়া হয়, আমাৰো কষ্ট হয়, ঠিক আছে। সেইকাৰণে আমি গোটেইখিনি কৈ যাওঁ যাতে সকলোৰে বুজাত সুবিধা হওক, সেইটোৰ প্ৰতি আমি লক্ষ্য ৰাখোঁ। আৰু কিছুমানে সুধিছে যে বহুত লাহেকৈ কয় এনসাৰটো, তো সেইটো নহয়। চাওক চবৰে এটা বুজাৰ ক্ষমতা বেলেগ বেলেগ থাকে, সকলোৱেতো সমানকৈ বুজি নাপায় ন। আমি এইকাৰণে লাহেকৈ কওঁ এনসাৰটো যাতে আপোনালোকেও এনসাৰটো দিবৰ কাৰণে এটা সুবিধা পাওক। কাৰণ এইটো নিজকে টেষ্ট কৰি থকা হৈছে ন। যেতিয়া আপুনি নিজকে টেষ্ট কৰিব তেতিয়াহে আপুনি গম পাব আপুনি কিমানখিনি জানিছে। অলৰেডি আপোনালোকে বহুতখিনি পঢ়িলে, আমি সেইটো জানো যে বহুত পঢ়ি দিলে আপোনালোকে, কিন্তু এতিয়া টাইম হৈছে আমাৰ ৰিভাইজ কৰা। কাৰণ জুনলৈ এক্সাম হ'ব, টাইম আছে। তো এতিয়া যদি আমি ৰিভাইজ কৰি নাথাকোঁ, কুৱেশ্যনখিনি যদি আমি ৰিপিটলি চাই নাথাকোঁ, তেতিয়াহ'লে সেই বস্তুখিনি পাহৰি যোৱা যায়। সেইকাৰণে আমি এনসাৰটো অকণমান লাহেকৈ কওঁ যাতে আপোনালোকে এনসাৰ দিবলৈ সুবিধা পায়। কুৱেশ্যন নম্বৰ 87 তলৰ কোন ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। হু এমং দ্য ফলোয়িং ৰিচিভ দ্য পেট্ৰগনেট কিং অফ দুৰ্লভ নাৰায়ণ। যে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা ইয়াত যিকেইজনৰ নাম দিয়া হৈছে কবি আছিলে, তেওঁলোক কোনে পৃষ্ঠপোষকতা লাভ কৰিলে সেইটো সুধিছে। অপচন দিছে হেম সৰস্বতী, অপচন বি দিছে ৰুদ্ৰকুণ্ডলী, অপচন চি দিছে হৰিহৰ বিপ্ৰ, ঠিক আছে। এতিয়া চাওক দুৰ্লভ নাৰায়ণক কিন্তু আপোনালোকে কোচ যিটো আছে ন, কোচ ডাইনেষ্টি তাৰ লগত নাটানিব। কিন্তু দুৰ্লভ নাৰায়ণ আৰু কোচ ডাইনেষ্টিৰ মাজত সম্বন্ধ নাই, ঠিক আছে। নৰনাৰায়ণ দুৰ্লভ নাৰায়ণ তেনেকৈ মিলাই নিদিব। দুৰ্লভ নাৰায়ণটো বেলেগ হৈছে, ঠিক আছে। দুৰ্লভ নাৰায়ণটো আমাৰ
কমতাৰ পৰা লিংক আহিছে যেতিয়া আমি ডেসক্ৰিপটিভ ক্লাস পঢ়িম তেতিয়া আমি দুৰ্লভ নাৰায়ণৰ বিষয়ে আলোচনা কৰিম আৰু এই দুৰ্লভ নাৰায়ণৰ এই কাৰণেও ইম্পৰ্টেন্ট হয় দুৰ্লভ নাৰায়ণৰ আমাৰ শংকৰদেৱৰ যিজন আজু ককা আছিল আজু ককাজনো এই দুৰ্লভ নাৰায়ণৰ তাতে আহিছিল কিন্তু ঠিক আছে এইখিনি ডেসক্ৰিপটিভত ভালকৈ আলোচনা কৰিম এতিয়া কৈ থাকিলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব তো হেম সৰস্বতী ৰুদ্ৰকণ্ডলী হৰিহৰ বিপ্ৰ এইসকল আছিল দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি এটো মনত ৰাখিব ঠিক আছে দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিল হেম সৰস্বতী ৰুদ্ৰকণ্ডলী হৰিহৰ বিপ্ৰ গতিকে ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দা এবভ কোৱেশ্চন নম্বৰ 88 সুধিছে পথৰুঘাটৰ বিদ্ৰোহ কোন বছৰত হৈছিল এই কোৱেশ্চনটো এতিয়ালৈকে বহুতবাৰ আহিছে এইবিলাক ডাইৰেক্ট কোৱেশ্চন এনেকৈ আহে যে পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল অপচন এ দিছে 1864 অপচন বি দিছে 1894 অপচন সি দিছে 1826 অপচন ডি দিছে 1869 1826 টো হ'বই নহয় আপোনালোকে গমেই পাইছে হয় নহয় অপচনটো ইয়াত আনসাৰ ইয়াত আছে 1894 ত পথৰুঘাটৰ যেটো বিদ্ৰোহ হৈছিল হেতু আমাৰ হৈছিল কোৱেশ্চন নম্বৰ 89 সুধিছে কোনজন আহোম শাসকক জনপ্ৰিয়ভাৱে দিহিঙীয়া ৰজা বুলি জনা যায় তো এটো মই অলৰেডি কৈ দিলো আপোনালোকক হেতু হৈছে আমাৰ চুহুংমুং চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ দিহিং নদী পাৰলৈকে নিজৰ ৰাজধানী স্থানান্তৰ কৰিছিল কোৱেশ্চন নম্বৰ 90 সুধিছে তলৰ কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে লোকপিয়ল কৰিছিল ইয়াত অপচনখিনি ওলাই আছে আনসাৰটো তো ৰুদ্ৰ সিংহ দিছে উদয়াদিত্য সিংহ দিছে চুহুংমুং দিছে আৰু এটো সুলিকফা দিছিল এটো ভুল আছে ঠিক আছে তো এই শুদ্ধ উত্তৰটো হৈছে চুহুংমুং এইখিনিতে মই এটা কথা কৈ দিছো এই যেটো আহোম মানে সেন্সাসৰ কথা কৈছে সেন্সাসটো যদি কোচৰৰ কথা হদিলে হয় ইয়াত যদি বিশ্বসিংহ থাকিলে তেতিয়াহলে বিশ্বসিংহ হল হয় কিন্তু ঠিক আছে কাৰণ বিশ্বসিংহই প্ৰথম ষ্টাৰ্ট কৰিছিল বুলি বহুতো বুৰঞ্জীবিদে কয় আৰু বিশ্বসিংহৰ সমসাময়িক যেটো কন্টেম্পৰৰী বুলি কয় ন কন্টেম্পৰৰী ৰজা আছিল আহোমৰ চুহুংমুং বুজি পাইছে তো সেই কাৰণে কোচৰ ইয়াত যদি বিশ্বসিংহ থাকিলে তেতিয়াহলে কিন্তু বিশ্বসিংহ হল হয় বুজি পাইছে ইয়াত যেহেতু আহোমসকলৰ নামে আছে গতিকে এটা চুহুংমুঙে হৈছে প্ৰথম সেন্সাস ষ্টাৰ্ট কৰিছিল তেখেতে কোৱেশ্চন নম্বৰ 91 সুধিছে তলৰ কোনজন আহোম শাসকৰ ৰাজত্বকালত তুৰ্বকে অসম আক্ৰমণ কৰিছিল তুৰ্বকৰ অসম আক্ৰমণ সবে জানে মুলাগাভৰুৰ নাম সবে শুনিছে তুৰ্বকৰ লগত মুলাগাভৰু যুদ্ধ কৰিছিল আৰু মুলাগাভৰু তাতে মৃত্যু হৈছিল মুলাগাভৰুৰ হাজবেণ্ডৰ নাম কি আছিল ফাৰচেংমুং আৰু মুলাগাভৰু আমাৰ চুহুংমুঙৰ কি আছিল ভনিয়েক বা বাইক তেনেকুৱা কিবা আছিল ঠিক আছে তো তুৰ্বকে কেতিয়া আক্ৰমণ কৰিছিল সুধিছে অপচন দিছে চুহুংমুং উদয়াদিত্য জয়ধ্বজ সিংহ ৰুদ্ৰসিংহ তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব আমাৰ চুহুংমুং চুহুংমুঙৰ দিনত তুৰ্বকে অসম আক্ৰমণ কৰিছিল আৰু তেতিয়া আমাৰ ফাৰচেংমুং বৰগোহাঁই আছিল ফাৰচেংমুং বৰগোহাঁই ওয়াইফ আছিল মুলাগাভৰু এই যুদ্ধতে মৃত্যু ঘটিছিল কোৱেশ্চন নম্বৰ 92 সুধিছে কোনজন আহোম শাসকে বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল অপচন ইয়াত দিয়া আছে তো আনসাৰ ওলাই আছে চুহুংমুং ঠিক আছে চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল কোৱেশ্চন নম্বৰ 93 সুধিছে অসমৰ প্ৰথম ছাত্ৰ সংগঠন কি আছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় হোৱাট ওয়াজ দা ফাৰ্স্ট ষ্টুডেন্ট অৰ্গানাইজেশ্যন অফ আসাম অপচন এ দিছে সদৌ অসম ছাত্ৰ সন্থা অপচন বি দিছে অসম ছাত্ৰ সন্মিলন অপচন সি দিছে অসম ছাত্ৰ সংগঠন অপচন ডি দিছে অসম ছাত্ৰ পৰিষদ তো ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হৈছে অসম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলনৰ প্ৰথমখন মিটিং ক'ত হৈছিল মোক ক'বচোন আৰু ইয়াৰ এখন মুখ্য পত্ৰিকা আছে ঠিক আছে অসম ছাত্ৰ সন্মিলনৰ এখন মুখ্য পত্ৰিকা আছে যেটো এবাৰ এসআই এক্সামত আহিছিল হেতু মোক আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 94 সুধিছে 1903 চনত অসম এছ'চিয়েশ্যন কোনে গঠন কৰিছিল 1903 চনৰ যেটো অসম এছ'চিয়েশ্যন আছিল হেতু কোনে গঠন কৰিছিল সুধিছে অপচন এ দিছে জগন্নাথ বৰুৱাটো নহয় যোৰহাট সাৰ্বজনিক সভাৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল আমাৰ জগন্নাথ বৰুৱা মানিক চন্দ্ৰ বৰুৱাই কি কৰিছিল 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰিছিল ৰাজা প্ৰভাত চন্দ্ৰ সিংহ হৈছে ইয়াৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱা নহয় পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ লগত জড়িত অসম সাহিত্য সভাৰ লগত পদ্মনাথ গোহাঁই বৰুৱা কেনেকৈ জড়িত হেতু কমেন্টত আপোনালোকে জনাব কোৱেশ্চন নম্বৰ 95 সুধিছে 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সন্থাৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল যে এতিয়া মই কৈ গলো ন আসাম এছ'চিয়েশ্যনৰ যিখন ডিব্ৰুগড়ত বহিছিল 1905 চনত এটো কোৱেশ্চন চগিয়াতে স্থাপিত হৈছিল 1903 চনত কিন্তু প্ৰথম যিখন মিটিং হৈছিল 1905 চনত এনেকৈ এই কোৱেশ্চন বিলাকৰ পৰা আপোনালোকে কিছুমান কনসেপ্ট লবলৈ চেষ্টা কৰিব 1905 চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সন্থাৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল
যেহেতু মানিক চন্দ্ৰ বৰুৱাই এটো প্ৰতিষ্ঠা কৰিছিল সভাপতিত্ব কৰিছিল আমাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু ইয়াৰ উপসভাপতি আছিল আমাৰ জগন্নাথ বৰুৱা এটো মনত ৰাখিব এই তিনিজনৰ নাম বহুত দৰকাৰী হৈ যায় আমি যেতিয়া যোৰহাট সাৰ্বজনিক সভা এনেকুৱা কিছুমান সভা আছে ঠিক আছে ৰায়তি সভা ৰায়ত সভা এনেকুৱা কিছুমান সভা আছে এই সভাবিলাকৰ বিষয়ে আমি ডিটেইলছত পঢ়িম হেবিলাক এক্সট্ৰা ক্লাছ আনিম তো ইয়াতে এটোৱে জানি থক যে অসম যেটো আসাম এছ'চিয়েশ্যন হয় আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা এতিয়া আপোনালোকে মোক আমাৰ কোৱেশ্চনবিলাক কেনেকুৱা পাইছে ভাল পাইছে নে বেয়া পাইছে হেতু কমেন্টত জনাব যদি আপোনালোকে বেয়া পাইছে তেতিয়াহলে আমি সিৰিজটো কন্টিনিউ নকৰো ঠিক আছে কাৰণ আপোনালোকৰ লাভ হ'ব লাগিব এনে টাইম লছ কৰি লাভ নাই আপোনালোকৰ লাভ নাই আমিও লাভ নাই হয় নহয় আপোনালোকৰ যদি লাভ নহয় তেতিয়াহলে আমিতো এটো সিজন কন্টিনিউ কৰি কোনো ধৰণৰ লাভ নহব তাৰপৰি আপোনালোকে কি কৰে যে ভিডিও সমূহ চাই লাইকও নকৰে কমেন্টতো নজনায় গতিকে আমি বুজাত অসুবিধা হৈ যায় ঠিক আছে যদি ভাল পায় তেতিয়াহলে লাইক কৰিব যদি বেয়া পায় কমেন্টত জনাই দিব যে আমি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম নহলে আমি সিৰিজটো বন্ধ কৰি দিম ইয়াতে ঠিক আছে কিন্তু কেনেকুৱা পাইছে কি পাইছে সিৰিজটো বা কেনেকে ধৰণৰ বিচাৰে হেতু জনাবলৈ নাপাহৰিব লগতে আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব কাৰণ সাবস্ক্ৰাইবাৰ বাঢ়িলেহে আমাৰ নতুন নতুন ভিডিও দিবৰ কাৰণে মন যায় ঠিক আছে আমি যেতিয়া 5000 সাবস্ক্ৰাইবাৰ হ'ব আমাৰ যেটো মডেল কোৱেশ্চনৰ সিৰিজ হয় মডেল কোৱেশ্চন আমি অলৰেডি এখন পেপাৰ আপলোড কৰিছো আপোনালোকে চাইছে ঠিক আছে নিশ্চয় সবে ভাল পাইছে আমি বুলি ভাবি লৈছো কাৰণ বহুতে কমেন্ট কৰি জনাইছে ভাল পাইছে বুলি তো আমি তেনেকুৱা ধৰণৰ মডেল পেপাৰ প্ৰিপেয়াৰ কৰি ৰাখিছো আমি 20খন মডেল পেপাৰ আপোনালোকক দিম জিকে ওপৰত তো যেতিয়া 5000 সাবস্ক্ৰাইবাৰ হ'ব সেইদিনাখনি আমি যিখন সেকেন্ড মডেল পেপাৰ হেখন দিম আৰু 5500 যেতিয়া সাবস্ক্ৰাইবাৰ হ'ব তেতিয়া আমি এখন ফুল লেংথৰ ঠিক আছে ফুল লেংথৰ মানে 175 মাৰ্কছৰ এখন মডেল পেপাৰ আমি আপোনালোকক আগতীয়াকৈ আগবঢ়াম যিখনে আপোনালোকক পৰীক্ষাত বহুতখিনি সহায় কৰিব আৰু আপোনালোকে এতিয়ালৈকে কি পঢ়িলে সেইখনৰ পৰা জনাত সুবিধা হ'ব বুজি পাইছে কোৱেশ্চন নম্বৰ 96 ত সুধিছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল ইয়াৰ শুদ্ধটোটো ইয়াত ওলাই গৈছে ঠিক আছে মই এইখিনি যেহেতু ঢাকিবলৈ পাহৰি গলো যে ছবিলাল উপাধ্যায় আছিল অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি ঠিক আছে মই এটা ঢাকিবলৈ পাহৰি গলো তো বেয়া নাপাব নেক্সট ভিডিওৰ পৰা আমি এইবিলাক বস্তু ভালকৈ চাম কোৱেশ্চন নম্বৰ 97 ত দিছে তলৰ কোনজন জোনাকী যুগৰ কবি আছিল তো জোনাকী যুগৰ কবি আপোনালোকে গম পাই লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী এই গোটেই কেইজনে আছিল আমাৰ জোনাকী যুগৰ কবি তো আমাৰ আসাম লিটাৰেচাৰৰ ওপৰত অলৰেডি ভিডিও আপলোড হৈ আছে তো সেইখিনি চাব এক্সামত অসম লিটাৰেচাৰ আমাৰ যেহেতু অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে সকলে গতিকে আসাম লিটাৰেচাৰ বস্তুটো বহুত ইম্পৰ্টেন্ট হৈ যায় তাৰ পৰা পৰীক্ষাত নাইকমো আপোনাৰ 4 নম্বৰ এটা হলো আহিব ঠিক আছে গ্যাৰান্টেড আহিব 4 নম্বৰ এটা সিনেমাৰ নামখন আহিব পাৰে আলোচনীখনৰ নাম আহিব পাৰে সাহিত্য সভাৰ ওপৰত কোৱেশ্চন আহিব পাৰে ঠিক আছে কোনখন কিতাপ লিখিছিলে আত্মজীৱনী কাৰ আছিলে তো সেই বস্তুখিনি আমাৰ যিখিনি আসাম লিটাৰেচাৰ ক্লাছ চলি আছে তাত সেইখিনি বহুত ভালভাৱে ব্যাখ্যা কৰা হৈছে সেইখিনি বস্তু চাব বুজি পাইছে তাৰপৰা আপোনালোকক আৰু এটা কথা কৈছো যিখিনি আমাৰ ইণ্ডিয়াত অপাৰেচন হৈছিলে ঠিক আছে ইণ্ডিয়ান অপাৰেচন যিবিলাক হৈছিলে অপাৰেচন গংগা অপাৰেচন অজয় ঠিক আছে অপাৰেচন দোষ্ট এইবিলাক পৰীক্ষাত ইয়াৰ পৰা এটা কোৱেশ্চন আহে তো তাৰ ওপৰতো আমাৰ এটা ভিডিও আপলোড আছে সেই ভিডিওটো অনুগ্ৰহ কৰি আপোনালোকে চাই ৰাখিব কাৰণ তাৰ পৰা আপুনি দেখিব এডিআই বা আসাম পুলিচৰ এটা কোৱেশ্চন আহিবই আৰু সেই এটা কোৱেশ্চন মানে বহুত মাৰ্ক আহি যায় ঠিক আছে এটা কোৱেশ্চনে আপোনাক 1 লাখৰ ওপৰলৈ লৈ যাব কাৰণ বহুতে এপ্লাই কৰে ন 10 লাখ 20 লাখ তো নাযাব পাৰে 14 লাখ 15 লাখলৈকে তো এপ্লাই হৈ যায় তো এটা কোৱেশ্চনৰ আপোনাক নাই কমো 10000 ওপৰলৈ লৈ যাব আৰু এটা কোৱেশ্চন ভুল কৰা মানে আপোনাক 10000 তললৈ লৈ যাব গতিকে প্ৰতিটো কোৱেশ্চনে ইম্পৰ্টেন্ট হয় প্ৰতিটো টপিকে আমি ভালকে চাব লাগিব তাৰপৰিও আৰু এটা আমি তাতে দি থৈছো এইবিলাক কি বুলি কয় যিবিলাক বেটল আছে বেটল ঠিক আছে বেটল অফ পানিপত বেটল অফ হাইড্ৰাছপাছ কেতিয়া হয় বহুতবাৰ আহিছে এতিয়ালৈকে বহুতবাৰ সেই কোৱেশ্চনটো আহিছে তো এইবিলাকৰ নাম আপোনালোকে জানিব লাগিব বেটল অফ কলিংগ ঠিক আছে হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিল কাৰ লগত হৈছিল কোন জিকিছিল সেইখিনি বস্তু জানিব লাগিব সেইখিনিৰ ওপৰত অলৰেডি আমি ভিডিও আনি থৈছো যিবিলাক টপিক একচুয়ালি এক্সামত প্ৰতিটো এক্সামত দৰকাৰ হয় সেইবিলাকৰ কাৰণে আমি এই চেনেলটো আৰম্ভ কৰিছো যাতে আপুনি বেলেগত একো বস্তু বিচাৰি থাকিবলগীয়া নহয় ঠিক আছে সেইবিলাক ভিডিও ভালকে চাব সেইবিলাক ভিডিওৰ পৰা কোৱেশ্চন আহিব কোৱেশ্চন নম্বৰ 98 ত সুধিছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল তো ইয়াতে অপচন ওলাই আছে তো শুদ্ধ উত্তৰটো হৈছে আমাৰ পদ্মনাথ গোহাৰি বৰুৱা
তো অলপ আগতে মই সুধিছিলো আপোনাক পদ্মনাভ গোহাঞি বৰুৱা অসম সাহিত্য সভাৰ লগত কিদৰে জড়িত তেখেত হৈছে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি আপোনালোকে সম্পাদক কোন আছিল মোক ক'বচোন প্ৰথমজন সম্পাদক কোন আছিল কোৱেশ্চন নম্বৰ 99 ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41 সংখ্যক অধিৱেশন অসমত কেতিয়া অনুষ্ঠিত হৈছিল তো যিখন আমাৰ 41 সংখ্যক অধিৱেশন হৈছিল আইএনচিৰ কোড হৈছিল পাণ্ডুত হৈছিল জানে সকলোৱে তো ইয়াতে কোনে সভাপতিত্ব কৰিছিল হেতু মোক ক'ব ঠিক আছে আইএনচিৰ যেটো অসমত হৈছিল গুৱাহাটী পাণ্ডুত হৈছিল তাতে কোনে প্ৰেসিডেন্ট আছিল হেতু জনাব আৰু হেতু হৈছিল আমাৰ 1926 চনত কোৱেশ্চন নম্বৰ 100 অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল যে অপচন দিছে গুৱাহাটী অপচন বি দিছে যোৰহাট অপচন সি দিছে শিৱসাগৰ অপচন ডি দিছে তেজপুৰ বহুতে ইয়াতে যোৰহাট ঠিক কৰিব কাৰণ যোৰহাটত মিটিংখন হৈছিল এই কাৰণে যে শিৱসাগৰত পাতিম বুলি মিটিংখন হৈছিল ঠিক আছে আৰু আমাৰ যেটো হেডকোৱাৰ্টাৰটো আমাৰ যোৰহাটতে আছে সন্দিকৈ ভৱন অসম সাহিত্য সভাৰ ওপৰত এটা বহুত ভাল ভিডিও অলৰেডি আপলোড হৈ গৈছে হেতু চাই ৰাখিব শিৱসাগৰ জেৰেঙা পথাৰ বুলি এটা জায়গা আছে তাতে হৈছিল আমাৰ অসম সাহিত্য সভাৰ প্ৰথমখন মিটিং কোৱেশ্চন নম্বৰ 101 সুধিছে ধোদৰ আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ধোদৰ আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সকলোৱে জানে পিপু শিশু শুনিছে ন যে পিতিটো পৰিছে ইফালে মুকৰি হো তেনেকুৱা ধৰণৰ কথা তো অপচন এ দিছে গদাধৰ সিংহ অপচন বি দিছে ৰুদ্ৰ সিংহ অপচন সি দিছে উদয়িত সিংহ অপচন ডি দিছে প্ৰমত্ত সিংহ তো এই ধোদৰ আলীটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ঠিক আছে কিন্তু কেতিয়াবা প্ৰশ্ন এনেকৈ আহে যে ধোদৰ আলীটো ক'ৰ পৰা কলৈ আছে বুজি পাইছে ধোদৰ আলীটো ক'ৰ পৰা কলৈ আছে সুধিছে এটো গোলাঘাটৰ কমাৰগাঁও আছে চাগে ঠিক আছে আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব পাহৰি গৈছো যদিও গোলাঘাটৰ কমাৰগাঁও ঠিক আছে গোলাঘাট কমাৰগাঁৱৰ পৰা এটো অপচনৰ ডিব্ৰুগড়লৈকে আছে ডিব্ৰুগড় জয়পুৰ নে তেনেকুৱা এটা এলেকা আছে আৰু এটো ভায়া মৰিয়নি নে কি এনেকৈ কৈছে ঠিক আছে এবাৰ কনফাৰ্ম কৰি ল'ব আপোনালোকে এটো যদিও মই নেক্সট ক্লাছত আপোনালোকক কনফাৰ্ম কৰি দিম ঠিক আছে আৰু গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈটো শুদ্ধ হয় ধোদৰ আলী কাৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল গদাধৰ সিংহ তো আপোনালোকে জানে কোৱেশ্চন নম্বৰ 102 সুধিছে প্ৰতাপ সিংহ ওয়াজ দ্য নিকনেম অফ প্ৰতাপ সিংহক কি নামেৰে জনা যায় তো এনেকুৱা আহোমৰ যিসকল ৰজা আছিল সেই ৰজাসকলৰ যেটো আমাৰ অসমীয়া নাম বা হিন্দু নাম বুলি কয় ঠিক আছে হিন্দু নাম এটা আছে আৰু তেওঁলোকৰ এটা নিজৰ নাম আছে সেই নামটো পৰীক্ষাত আহে কেতিয়াবা বুজি পাইছে তো প্ৰতাপ সিংহটো হৈছে আমাৰ হিন্দু নাম কিন্তু প্ৰতাপ সিংহৰ যেটো আহোম নাম হেতু কি হয় ইয়াত সুধিছে অপচন দিছে সুদাংফা অপচন বি দিছে সুহুংমুং অপচন ডি দিছে সুচেংফা অপচন ডি দিছে সুখামফা ৰচক সুহুংমুংটো হ'বই নে আপোনালোকে গমে পায় সুদাংফা হ'বই নে বামুণী কোঁৱৰ বুলি কয় হয় নহয় সুহুংমুং দিহিঙা ৰজা এটা হ'বই নে তো এই দুটা ভিতৰতে কোনবা এটা হ'ব তো ইয়াৰ শুদ্ধটোটো হৈছে আমাৰ সুচেংফা এইবিলাক বস্তু মনত ৰাখিব ঠিক আছে আৰু যিখিনি আমাৰ নেক্সট সিৰিজ আহিব তাতে মই এইখিনি ঢাকি দিবলৈ চেষ্টা কৰিম আনসাৰখিনি আৰু লগতে আপোনালোকে মোক জনাব এই অপচনখিনি দিলে ৰাখিলে আপোনালোকে ভাল পায় নে বেয়া পায় যদি বেয়া পায় অপচনখিনি ৰাখিলে তেতিয়াহলে আমি এইখিনি অতৰাই দিবলৈ চেষ্টা কৰিম ডাইৰেক্ট কোৱেশ্চনটো আৰু ডাইৰেক্ট আনসাৰটো তেনেকৈ দিবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াতে বহুত ইজি কোৱেশ্চন আহি যায় কাৰণ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এছআই গোটেইখিনিৰ কাৰণে আমি প্ৰিপাৰেচন চলাই আছো গতিকে সকলোখিনি কোৱেশ্চন সামৰি লৈ আমি 1000 আমি কি কৰিম হিষ্ট্ৰীৰ ওপৰত কোৱেশ্চন আনিম তাৰপৰা আমি ষ্টেটিক জিকেৰ ওপৰত এটা আমি আলোচনা কৰি আছো ষ্টেটিক জিকেৰ ওপৰত ক্লাছ আনিবৰ কাৰণে তাতো 1000 মান কোৱেশ্চন আনিবলৈ আমি চেষ্টা কৰিম ইয়াৰ যেটো নেক্সট ভিডিও আহিব আমাৰ হেতু অসমৰ ৰিভাৰ সিস্টেমৰ ওপৰত আহিব ঠিক আছে আসাম ৰিভাৰ সিস্টেম ইয়াত আসাম ৰিভাৰ সিস্টেমত আমি কি পঢ়িম ব্ৰহ্মপুত্ৰ ওপৰত পঢ়িম বৰাকৰ ওপৰত পঢ়িম ঠিক আছে আৰু মানাস এই তিনিখন নদীৰ ওপৰত পঢ়িম আৰু পৰীক্ষাতে তিনিখন নদীৰ ওপৰতে কোৱেশ্চন আহে বুজি পাইছে ব্ৰহ্মপুত্ৰত আমি ব্ৰহ্মপুত্ৰৰ সোঁফালে বাওঁফালে কি নদী আছে ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা কেনেকৈ আহিছে উৎপত্তি কেতিয়া হ'ল ক'ত কি নামেৰে জনা যায় কিমান দীঘল কিমান বহল বুজি পাইছে এই গোটেইখিনি বস্তু আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আলোচনা কৰিম ভালকৈ আলোচনা কৰিম ডিটেইলছত আলোচনা কৰিম ব্ৰহ্মপুত্ৰ ক্লাছটোতে মেবি 2 দিন মান লাগি যাব ইমানে ডিটেইলছত আমি আলোচনা কৰিম যাতে কোনো ধৰণৰ কোৱেশ্চন আপোনালোকৰ কেতিয়াও থাকি নাযায় গতিকে সেই ভিডিওটো আপোনালোকে চাব তো আজিলে ইমানেই আছিল আমাৰ যেটো আজি কমকে কোৱেশ্চন লৈ আহিছো সময় বহুত গুছি যায় বুলি আপোনালোকে মোক কৈছে মানে কমকে লৈ আহিছো নেক্সট ভিডিওবোৰত আপোনালোকক অপচন লাগিব না নালাগে হেতু মোক জনাব ঠিক আছে আৰু ভিডিওবোৰ কেনেকুৱা পাইছে হেতু এবাৰ জনাব কাৰণ আমাৰো জানিবলৈ মন যায় ঠিক আছে